নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰো সকলো ভালে কুশলে আছে। আৰু মোৰ একদম অৱস্থা বেয়া, মানে মাতেই নোলোৱা হৈ গৈছেগে চাওক। আৰু এতিয়া ঘপককে মানে যাব লগা হ'ল মাহঁতৰ ঘৰলে। মানে যাম বুলি ভাবি আছিলো, যাবই পৰা নাই। এতিয়া মায়ে মানে ফোন কৰিছে, কৈছে এজনী নাইটি দুটা লৈ আহিবি। দেউতাই কৈছে কিবা কিবি নিবলৈ, সেইকাৰণে এতিয়া কোনকেইটা ললো। এতিয়া পইচা হাতত লৈ আছো চাওক। আৰু এতিয়া এইফালে লৈছো এটা মাইলে নাইটি, এইটো এটা। তাৰপাছতে আৰু এটা লৈছো এইটো। তাৰপাছতে দেউতা আৰু ভাইটিলৈ লৈছো দুটা গেঞ্জি দেই, কাৰণ এতিয়া যাম কাৰণে লৈ লৈছো। আৰু এয়া দেউতাই কৈছিলে, মানে দেউতাই যিমানেই পইচা নাপাওক তথাপিতো মানে যাম বুলি যিহেতুকে কৈছে এজনী গেঞ্জি এটা লৈ আহিবি, সেইকাৰণে লৈ লৈছো দুটা। আৰু এয়া মালৈ লৈছো। আৰু বাকী খোৱা বোৱা বস্তু নিম বাৰু, হৰলিক্স, দৈ খাওঁ বুলি কৈছে, মিঠৈ, এইবিলাক চব কিনি পেলাই লৈ যাম। মোৰ মাতটো একে নোলোৱা হৈ গৈছেগে। কি খালে ভাল হ'ব ক'বচোন? মই খাৱনি ভাত খাইছো, ভালেই পোৱা নাইকিয়া, একে টানি কথা কৈছো। গতিকে আপোনালোকক সুন্দৰকৈ দেখামগৈ। অকণমান মানে মা অসুস্থতা আছিলে, কিহৰ কাৰণে কি হৈছিলে সেইটো কমগৈ। একদম ঘৰত মানে লগ পাইহে আপোনালোকৰ কথাখিনি ক'ম। আৰু এতিয়া ইয়াতে সুন্দৰকৈ বাঁহ বজাৰখিনি কৰি লওঁ, মানে কাপোৰৰ বজাৰ। আৰু কৰাৰ পিছত আপোনালোকক লগ পাই আছোঁ। ভাবিছোঁ আৰু মানে ইয়াতে যেতিয়া বস্তুকেইটা লৈছোঁ ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে লগ পাই আছোঁ আপোনালোকক। আহি পেলাই ঘৰ পাই গ'লোহি। মোৰ মানে ডিঙিটো ফুলি আছে যে, মায়ে কৈছে ক'ত গ'ল চাচোন। মানে মোৰ ডিঙিটো এয়া ফুলি গৈছে যে কাহি মায়ে কৈছে তই নদী চাবলৈ যাওঁ বুলি নকবি। এয়া হাতত এয়া লৈ আহিছো, মাইক কৈছো মানে তেনেকে কোৱা নাই, বেমাৰে এইটো। আহি পাই গ'লোহি, বহুত দিনৰ মূৰত ঘৰখনলৈ আহিছো। গ'লো কণী সিজাই থৈছে মায়ে মোলৈ, ভাল পাইছে দেখিছেনে। এতিয়া মায়ে দেউতাই এয়া চাওক, আপোনালোকক দেখালো। এতিয়া চাওক মেডিচিন খাই দিলো। এতিয়া মিষ্টাৰক পঠালো আমাৰ ভাইটিজনৰ ওচৰলৈ, মানে পইচা দিবলৈ পঠাই দিছোঁ এতিয়াই। কাৰণ কাইলৈ ৰাতিপুৱা দেওবাৰে আগবেলাহে দোকানবিলাক খোলা থাকে, পিছবেলা নাথাকে। কিবা বস্তু আনিব লাগিব, সেইকাৰণে এতিয়াই পঠাই দিছোঁ। আৰু নিজৰ মনটোৰ লগতে কথা, ৰাতি পইচা দিব নাপায় বুলি কয়, কিন্তু আমি দিওঁৱেই বাৰু। এতিয়া গ'ল তেওঁ। তাৰপিছতে ময়ো ভাবিছোঁ আপোনালোকক কথা কেইটামান কওঁ। তাৰমানে আজি বিশেষকৈ মাহঁতৰ ঘৰলৈ ঘপককৈ যোৱা কথাটো কি হ'ল, আজি মোৰ গাড়ীখনৰ ইঞ্চুৰেঞ্চ কৰিলোঁ দেই। আপোনালোকক এটা কথা কওঁ, আৰু কথাটো এটা কাৰণে ক'বলৈ লৈছোঁ, আপোনালোকো অকণমান সতৰ্ক হ'ব পাৰিব। আজি মানে মই ইঞ্চুৰেঞ্চ কৰিব গ'লোঁ। ইঞ্চুৰেঞ্চ কৰিব যাওঁতে থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চটো কৰিলোঁ, যিটো বডিৰটো বুলি কৈছে। আৰু এটা আছে 6,335। তাৰপিছত আকৌ বডি পাৰ্টছৰ কাৰণে আছে এটা 15,000। আৰু তাতকৈ যদি এটা ওপৰত কৰে তেতিয়া 25,000। মই কৰিলোঁ মানে বডি পাৰ্টছৰ, মানে জিৰ' বেলেঞ্চৰ, যোনটো মানে জিৰ' বেলেঞ্চ বুলি কৈছে আৰু নাজানো আৰু দেই, তেনেকুৱা মানে সেইটো কৰিছোঁ। মুঠতে 15,000 টকীয়াটো কৰিলোঁ ইঞ্চুৰেঞ্চ। কৰাৰ পিছত বোলো নাই আজি একেবাৰে পলিউশ্যনটো কৰি লওঁ। তাৰপিছত পলিউশ্যন কৰিবলৈ গ'লোঁ। তাৰপিছত তাত মানে গাড়ীখন নাম্বাৰ মাৰোঁতে মানে তাত আমাৰ ফাইন কাটি থোৱা হৈ আছে, সেইকাৰণে পলিউশ্যন নোলাই, পেণ্ডিং দেখাই আছে। তাৰপিছতে আমি কৈছোঁ আমাৰতো পইচা দিলে, এওঁ দি দিলে 4,000 টকা এটা লেপছ কৰি আছিলে আমাৰ, মানে 4,000 টকা এটা লাগি আছিলে আৰু তেনেকুৱা। তাৰপিছতে 4,000 টকাটো আমাৰ এওঁ দিলে। এওঁ মানে কি কৰিলে, বেংকৰ ওচৰৰ এখন মানে কম্পিউটাৰ চেণ্টাৰত দিলে, মই এতিয়া নামটো নকওঁ আৰু। তাৰপিছতে তাত কৈছে আপোনালোকৰ দুটাই কাটিছে ফাইন, এটা আছিলে স্পীডৰ কাৰণে, আৰু এটা আছিলে ন' পাৰ্কিঙৰ। তাৰপিছতে আমাৰ সেই দুটাই লাগিছে। তাৰপিছতে আৰু মই বোলো ঠিক আছে, মই এওঁক সুধি লওঁ, এওঁতো বোলো দিলে পইচাটো, বোলো দিলে, মই এনেকৈ কৈছোঁ পইচাটো দিলে। কৈছে নাই বাইদেউ, দিয়ে যদি দিলে এয়া চাওক মেছেজ আহিছে, মই আপোনালোকক দেখাই দিছোঁ ৰ'ব। তাৰপিছতে মানে কৈছে যদি বাইদেউ দিছে এনেকৈ আমালৈ মেছেজ নাহে নহয়, তেনেকৈ ক'লে। তাৰপাছতে কি হ'ল গম পাইছেনে, মই দি আছোঁ আপোনালোকক, আমাৰ মিষ্টাৰে মোক দিছে, মই এওঁলৈ দি পঠাইছোঁ, মই দেখাই আছোঁ আপোনালোকক। কিবাহে ওলাই গৈ, চকুৰেও নেদেখো ন চশমা দি পিন্ধিলে। তাৰপাছতে এইয়া আপোনালোকে দেখা পাইছে পেণ্ডিং বুলি ওলাই আছে দেই। তাৰমানে আমাৰ ফাইনটো যেতিয়া এওঁ যোনখন কম্পিউটাৰ দোকানত এওঁ মানে ফাইনটো কাটিব দিছিলে, মানে এওঁ পইচাটো য'ত জমা দিছিলে তাৰ পৰা মানে আমাৰ এওঁ ৰিচিপ্ট দুটাও দিলে। তাৰপিছতে সেই ৰিচিপ্ট দুটা দিয়াৰ পিছত কিন্তু পইচাটো তেনেহ'লে কিয় দিয়াটো দেখুওৱা নাই ন, পেণ্ডিঙত আছে।
তাৰপিছত আমি লগে লগে মিষ্টাৰক ফোন কৰিলোঁ মিষ্টাৰে কৈছে ৰিচিপ্ট দুটা সৈতে মোক দিলে আৰু চাওঁ ৰিচিপ্টকেইটা কিন্তু ৰিচিপ্টকেইটা আমাৰ ইয়াত যোনকেইজনৰ তাত আমি পলিউশ্যন কৰিব গৈছিলোঁ তেখেতসকলে কৈছে এইটো ৰিচিপ্ট একে অৰিজিনেলটো নহয় সেইকাৰণে আপোনালোকৰ এনেকুৱা হৈছে কম্পিউটাৰ প্ৰিণ্টত ওলোৱা ৰিচিপ্ট লাগিব তাৰপিছত আমাৰতো তেনেকুৱা নকৰিলে এও ইমান গম নাপালে তাৰপিছতে আৰু মানুহজনলৈ ফোন কৰিলোঁ যোনজন ল'ৰা তাত কৰিছিলে তেখেতলৈ ফোন কৰিলোঁ তেখেতে কৈছে আৰু মই বোলে এইটো কাম নকৰোঁৱে নহয় ৰাজবংশীদাই কৰিবলৈ দিলে কাৰণেহে কৰিলোঁ আৰু বোলে আপোনালোকৰ 4টা লাগি আছে মই কৰিলোঁ তাৰপিছত বোলো কিহত 4টা লাগিছে কোৱাচোন আমাৰ বাৰু এইকেইটা যোনকেইটা আগতে 2টা লাগি আছিলে এটা আছিলে স্পীডত এটা আছিলে ন' পাৰ্কিঙত এতিয়া তুমি যে কৈছা 4টাত লাগিছে তাতো শ্ব' কৰিব ন তুমি কৈ দিয়াচোন ক'ত তাৰপিছত কৈছে বোলে সেইটো মই ক'ব নোৱাৰিম তাৰপিছত মই য'ত প্ৰদূষণ চেণ্টাৰত আছিলোঁ তেখেতসকলে কৈছে নহয় এইটো আচলতে তেখেতে দিয়াই নাই পইচাটো এইটো এনেই কৈছে আপোনালোকক গতিকে চাওকচোন ইমান মিছা কথা কৈ পেলাই আমাৰ ইয়াৰ পৰা 4,000 টকাটো ল'লে পইচাটো দিম বুলি কিন্তু মানে আজিকালি তেনেকুৱা কিছুমান ঠগ প্ৰবঞ্চক ওলাইছে দেই মই কৈছোঁ ঠগ প্ৰবঞ্চক তেনেকৈ ওলাইছে মানে কৰিবলৈ তেনেকৈ মানে কৰোঁ বুলি কৈ পেলাই নকৰে মানে কিছুমানক তেনেকৈ ঠগে তাৰপিছতে তেওঁলোকে কৈছে বোলে হেৰি কাটিছে বোলে আপোনালোকে গম পোৱা নাই তেনেকৈ বাৰু কাটিলে বাৰু মিষ্টাৰলৈ মেছেজ নাযাবনে বাৰু নহয়নে য'তে কাটে ত'তেতো মেছেজ যাবই আমাৰ ঢলাশদিয়াৰ ওচৰত কাটিছে তেতিয়া লগে লগে মিষ্টাৰৰ ওচৰত মেছেজ আহিছে স্পীডৰ কাৰণে পটককৈ ফোন এটা আহিলে আকৌ ফোনটো ৰিচিভ কৰিলোঁগৈ আৰু সেয়াই আপোনালোকক ক'লোঁ গাড়ীখনৰ মানে ইঞ্চুৰেঞ্চ কৰোঁতে ধৰা পৰিলে আজি সেইটো কথা আৰু আপোনালোকেও মানে ভাল জনা শুনা কম্পিউটাৰ দোকানতহে এনেকৈ ফাইনটো যেতিয়া কাটে তাতে কাটিব তেনেকৈ কৰিব আপোনালোকে মানে একদম ভাল জেগাতহে কাটিবলৈ দিব আৰু মানে জনা শুনা ব্যক্তিয়ে যাতে এই কামটো কৰে মানে যেতিয়া ফাইনটো কাটে যেতিয়া আমি ফাইনটো দিবলৈ যাওঁ বিশেষকৈ মানে দ্বিতীয় অফিচত দিলে বেছি ভাল হয় তাৰপিছতে দ্বিতীয় অফিচ বুলিয়ে নহয় মানে যিকোনো প্ৰদূষণ চেণ্টাৰতো দিব পাৰে আপুনি কম্পিউটাৰ চেণ্টাৰতো দিব পাৰে লগে লগে ৰিচিপ্ট দিয়ে কিন্তু এই ৰিচিপ্টটো আমাৰ অকণ বেলেগ ধৰণৰ এতিয়া নেদেখাওঁ বাৰু আৰু এতিয়া আপোনালোকক কওঁ মায়ে দেউতাই মানে মোৰ মায়ে বুলি মাতোঁ দেই মই এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ মা দেউতাই মানে এটা কথাৰ কাৰণে মাতিছিলে ঘৰত যিহেতুকে আমাৰ মুৰ্গী পোহে দেই মাহঁতৰ ঘৰত মুৰ্গী পোহে আগতে হাঁহ বহুত আছিলে তেতিয়া মানে মুৰ্গী পোহা নাছিলে আমি থাকোঁতে এতিয়া মানে মাহঁতে মুৰ্গী পোহে মুৰ্গী কণী মানে 15টামান হৈছে আৰু দেউতাও হাই প্ৰেছাৰ আছে মাৰো হাই প্ৰেছাৰ আছে ঘৰৰ পৰা আমাৰতো বোৱাৰী ছোৱালী আমাৰ ঘৰত কোনো নাই এতিয়া অকল ভাইটি আছে এতিয়া কোনো নাই ভাইটিও নাছিলে এতিয়া ভাইটি আকৌ আহিছে পৰহি দিনাখন পাইছেহি তাৰপিছতে সৰু বোৱাৰী থাকে লখিমপুৰত আৰু ডাঙৰগৰাকীৰ কথা নকওঁ বাৰু ডাঙৰগৰাকীও থাকে এতিয়া মাতৃ ঘৰত তাৰপিছত সৰু বোৱাৰী গৰাকী থাকে আমাৰ সৰুগৰাকী থাকে লখিমপুৰত ডাঙৰগৰাকী এতিয়া বৰ্তমান কলিয়াবৰত থাকে তাৰপিছতে ঘৰত এতিয়া মা দেউতা আৰু ভাইটি তাৰপিছত ভাইটিও তেনেকৈ ইমান কণী নাখায় সেইকাৰণে মায়ে মানে কৈছে আইজনীও কঁঠাল আছে নেমু আছে কণী আছে তই নিবলৈ আহিবি বোলো যাম কিন্তু আজি গৈ পেলাই ঘৰখন বহুত মানে অকণমান অপৰিষ্কাৰ দেখিলোঁ সেইকাৰণে মানে মাইক কৈ থৈ আহিছোঁ আৰু মানে শনিবাৰ বা দেওবাৰে আকৌ যাম মানুহ এগৰাকী গৈ পেলাই সুন্দৰকৈ ঘৰখন চাফা চিকুণ কৰি কেইটামান ফুলৰ টাব চাপো সজামগৈ বুলি ভাবিছোঁ সুন্দৰকৈ চাফা চিকুণ কৰি কাপোৰ কানিখিনিও ধুই কৰি থৈ আহিমগৈ কাৰণ এই সময়ত আৰু তেনেকৈ এতিয়া ধৰক মাহঁতে অকণমান মাত সাৰ দিলেও ভাল পায় মায়ে কৈছে যাওঁৱেই নে আইজনী থাকচোন অকণমান সময় কিন্তু এইপিনে মোৰ ঘৰত আকৌ দেৰি হৈ গৈছে এওঁ আহি পাইছেহি অফিচৰ পৰা সেইকাৰণে মানে মই বোলো নাই মাই মই বেলেগ এদিন আহিম এতিয়া যাওঁগৈ আৰু মাক মানে দেখি পেলাই অকণমান ভাল লাগিছে মাৰ যিটো পিছফালৰ বিষ আছিলে মই আপোনালোকক ক'ম মাৰ মানে কমৰটো গুৱাহাটীত যেতিয়া ডক্টৰ তাত নিছিলে সেই তেতিয়া মানে কমৰটো মানে কঁকালত বহুত কষ্ট পালে সেই কষ্ট পাই মানে তথাপিতো মানে তেনেকৈ উঠা বহা কৰি আছিলে কিন্তু এতিয়া এনেকুৱাই অত্যন্ত বিষ হ'ল সেইদিনাখন সেইকাৰণে আমি নগাঁও হেকিমিতে দেখালোঁ হেকিমিত দেখা মাৰ মানে এনেকৈ বেল এডাল মাৰিব দিছে আৰু সেই বেলডাল 1800 টকা লৈছে দেই মই ভাবিছিলোঁ মই যোনডাল বেল্ট মাৰোঁ মানে কঁকালৰ বিষ হ'লে সেইডাল মাৰোঁ বুলি ভাবিছিলোঁ সেইডাল দিম বুলি ভাবিছিলোঁ মানে তেনেকুৱা এডালকে কিনিলোঁ কিন্তু তেনেকুৱা দিয়া নাই ডক্টৰৰ তাৰ পৰা যোনডাল দিছে সেইডাল মানে ৰাতিপুৱাই মাৰিব দিছে সন্ধিয়া 6টা বজাত খুলিব দিছে আৰু ৰাতিটো লৈ থাকিব দিয়া নাই আকৌ ৰাতিপুৱা তেনেকৈ মাৰিব দিছে দিনটো মানে মাৰি থাকিব লাগে আৰু এতিয়া মাৰ মানে ভাল হৈছে অকণমান কথাবিলাক ভুলৰ নিচিনা হৈছে আৰু অতটো ডাঙৰ বেমাৰৰ পৰা উঠিছে ন তাৰপিছতে এতিয়া যে ইমান মৰম চেনেহখিনি পাইছোঁ সঁচাকৈ সেইখিনি আপোনালোকৰ আশীৰ্বাদ মায়ে মানে একে অহা সময়তো কৈছে মই বেমাৰ বুলি কচোন মই কৈছোঁ ৰাইজ মানে জানে মোৰ পৰিবাৰ সকলোৱে জানে বোলো মোৰ পৰিয়ালৰ সকলো সদস্যই জানে মানে মা যে বেমাৰ দেই আমি কিন্তু মাক তই মই কওঁ মানে আপোন শব্দ তই মানে তই বুলিয়ে কওঁ দেই কৈছোঁ আপোনালোকক তাৰপিছত বোলো জানে নহয় মায়ে তেনেকৈ কৈছোঁ আৰু সেয়া বহুত ভাল লাগি আহিছে আৰু ইমানেই ফোন কৰে দিনটোত
বিশ্বাস কৰক আপোনালোকে মই যেতিয়া শুই থাকোঁ 5:30 বজাৰ পৰা আমাৰ মা আৰু দেউতা ভাইটি ইমানে ৰাতিপুৱা সোনকালে উঠে উঠি পেলাই খোজকাঢ়িবলৈ যায় তাৰপিছতে মায়ে মানে সেই 5টা বজাতে মোলৈ ফোন মাৰে কেতিয়াবা মই ফোনটো চাইলেণ্ট কৰি থৈ দিওঁ তাৰপিছত আকৌ যেতিয়া মানে উঠি পেলাই মই মালে ফোন মাৰো ইমান ফোনটো মাৰি আছো তই কিয় ফোনটো ধৰা নাই এনেকৈ কয় মই যে মায়ে মই জোৱাইৰ অফিচলৈ যাবলৈ ওলাইছে মই ভাত পানী বনাই সেইকণ সময়ত বহুত কাম বন থাকে যে সেইকাৰণে ধৰা নাইও এনেকৈ কওঁ কৈছে বোলো তাৰপিছত একদম টিভি মাত শুনোৱাও মানে কাম বন কৰি একে টিভি চাই থাকে সেয়াই এতিয়া মাতৃগৰাকী আছে কাৰণে তেনেকৈ খা খবৰ লৈ থাকে হয় আৰু আমাৰ মাৰ এতিয়া 73 ইয়াৰ্ছ নে মায়ে মানে মোক কৈছে আইজনী মোৰ এতিয়া 73 ইয়াৰ্ছ হ'ল কিন্তু মই এতিয়াও ঘৰৰ সকলোখিনি কাম কৰোঁ আমাৰ মা বহুত মানে একদম ষ্ট্ৰং মানে মনোবলটো বহুত আছে মানে ইমান ডাঙৰ বেমাৰৰ পৰা উঠাৰ পিছতো এতিয়া মনোবলটো যিটো দেখিছোঁ ভাল লাগিছে আজি দেখি আৰু দেউতাও ঠিক তেনেকুৱা দেউতা যিহেতুকে ডিফেন্সত থকা মানুহ ষ্ট্ৰং অকণমান হৈ আছে কিন্তু এতিয়া দেউতাহে অকণমান ক্ষীণাইছে মা ঠিকেই আছে বাকী সেই আৰু বাকী থকা যিকেইটা দিন থাকে কি ঠিক কেঁচাই থাকে পকাই থাকে কেঁচাই যায় বুলি নকয় জানো পকাই থাকে কেঁচাই যায় গতিকে কোন কেতিয়া কাৰ কেতিয়া কি হয় কোনেও নাজানে সেইকাৰণে মই ভাবিছোঁ আৰু থকা দিনকেইটা মা দেউতাক শুশ্ৰূষা কৰোঁ আৰু যদি তাতো এতিয়া মা দেউতাক যদি ভাইটিও যদি লখিমপুৰলৈ আকৌ কিবা কামত মানে নিজৰ কামত যাব লগা হয় তেতিয়াতো ময়ে আনি ল'বগৈ লাগিব মা দেউতাক মায়ে কৈছে তোৰ ওচৰলৈকে যাওঁগৈ বুলি তথাপিতো এতিয়া ঘৰখনো তেনেকৈ দেউতাই এৰি থৈ আহিবলৈ বেয়া পাইছে আৰু মায়ে মোক এটা টোপোলা দিছে মোক কৈছে এই টোপোলাটো নুখুলিবি সযতনে তই আলমাৰীত ভৰাই থবি তাৰপিছতে মই মাৰ কথা মতে মানে ধুনীয়াকৈ মই আনি পেলাই মই গডৰেজত থৈ দিছোঁহি কাগজ পত্ৰ কিবা কিবি আছে সুন্দৰকৈ দিছে আৰু সেয়াই বহুত ভাল লাগিছে আজি ঘৰখনলৈ মাজতে গৈছিলোঁ তেতিয়া ভিডিঅ' বনোৱা নাই কিন্তু আজি আকৌ যেতিয়া গ'লোঁ আৰু সমস্ত বস্তু লৈ যাওঁ মালৈ মানে ওমেন হৰলিক্স নিওঁ তাৰপিছতে চুগাৰ ফ্ৰী হৰলিক্সো লৈ যাওঁ ওমেন হৰলিক্সটোতো মানে মই বোলো নাই খাওক আৰু একো নহয় তথাপিতো মানে ওমেন হৰলিক্সটো খোৱাতকৈ চুগাৰ ফ্ৰীটো খালে বেছি ভাল যিহেতুকে মা চুগাৰ আছে তাৰপিছতে ওটছ খাই ভাল পায় মায়ে গাখীৰ তেনেকৈ লৈ পেলাই ওটছ লৈ গৈছোঁ তাৰপিছত মালৈ নাইটি লৈ গৈছোঁ দেউতালৈ গেঞ্জি ভাইটিলৈকো গেঞ্জি এটা তেনেকৈ মানে লৈ গৈছোঁ মই নিজে বনোৱা চাবোন তাৰপিছতে মিঠৈ এনেকৈ ঘৰৰ সমস্তখিনি বস্তু দি পেলাই থৈ আহিছোঁগৈ জিকা মাছুৰ কিনি নিছোঁ মাক মানে সুধিছোঁ মায়ে মানে মাংসটো ইমান হেৰি নাহে মাছ বেছিকৈ খায় সেইকাৰণে মানে মাছ লৈ গ'লোঁ তাৰপিছত এতিয়া কৈছে আজি মাছ ফ্ৰাই কৰিলোঁ দালি বনালোঁ আৰু দাইলতে জিকা দিছোঁ তেনেকৈ খালোঁ আৰু তাৰপিছত মই কি বুলি কওঁ দেউতাই মানে কণী বইল কৰি পেলাই একদম মোক কৈছে আজি এতিয়া খাই যা তই এটা খা কণী আৰু এইকেইটা জোৱাইকে নাতিহঁতকে দিবিগৈ আৰু মায়ে কেঁচাকৈ দিছে কেইটামান সেয়া কণীকেইটা কণী দিছে নেমু টেঙা কঁঠাল জলকীয়া আচাৰ আগতেও তেনেকৈ টোপোলা বান্ধে বাৰু গতিকে সেয়া হৈছে মাতৃ স্নেহ মৰম বহুত ভাল লাগিছে আজি মায়ে আকৌ যে টোপোলা বান্ধিব পৰা অৱস্থাটো হ'ল সেইকাৰণে বহুত মনটো ভাল লাগিছে আৰু এইখিনি মই আপোনালোকৰ আশীৰ্বাদ বুলি ভাবিছোঁ আৰু অনাগত দিনত মা দেউতাৰ কাৰণে অকণমান হ'লেও এই জীৱনৰ অন্তিমটো সময়ত মা দেউতাক অকণমান মোৰ মনত মানে পুহি ৰাখিছোঁ আৰু সুন্দৰকৈ এখন ৰেষ্টুৰেণ্টত ধুনীয়াকৈ খুৱামগৈ অকণমান ফুৰাবলৈ নিম তেনেকৈ এই অতি সোনকালে সেইখিনি কাম কৰি আছোঁ আপোনালোকে চাব আৰু আজি মায়ে মোক কৈছে তই অকলে গাড়ী চলাই আহিলি মই বোলো নাই অকলে নাই নহয় কৈছে এই তই অকলে গাড়ী চলাই আহিছ সেয়ে মানে অকণমান মায়ে তেনেকৈ কথাবিলাক কোৱাটোকে কৈ থাকে মানে গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিকে আপোনালোকক ক'লোঁ আৰু মাক দেউতাকৰ লগত যিমানেই সন্তানে কাইজা নালাগক কিয় কিন্তু এষাৰি মাতে আকৌ সেই সকলো পাহৰাই পেলায় এষাৰি মৰমৰ মাতে সকলো পাহৰাই পেলায় গতিকে সেয়াই যোনসকল মাতৃত্ব পাইছে মাতৃৰ মৰম পাইছে তেখেতসকলে হয়তো বুজি পায় আৰু সেয়াই ভগৱানে ভালে কুশলে ৰাখক একদম বছৰ আৰু 100 বছৰ জীয়াই থাকক মা দেউতা সেইখিনিকে ক'লোঁ কাৰণ আজি চাওক কৈছোঁ কথা এষাৰ আজি পত্নীগৰাকী ঢুকাই গ'লে বাৰে বাৰে পত্নী এগৰাকী পাবলৈ সক্ষম হয় আজি এগৰাকী পত্নী ঢুকালে আৰু এগৰাকী পত্নী পায় কিন্তু এগৰাকী মাতৃ ঢুকোৱাৰ পিছত আকৌ জানো তেনেকুৱা এগৰাকী আকৌ জন্মদাত্ৰী মাতৃ পাব হয়নে গতিকে প্ৰত্যেকটো কথা অকণমান হৃদয়ংগম কৰিব লাগে আজি মই কাকুক জন্ম দিছোঁ হয়নে কাকুক জন্ম দিছোঁ যদি কাকুৱে মোক অৱহেলা কৰে আকৌ মানে সেইখিনি কথাই কৈছোঁ মানে এগৰাকী মাতৃ পাবলৈ বহুত মানে এগৰাকী মাতৃ হেৰাই যোৱাৰ পিছত
কেতিয়াও এগৰাকী মাতৃ নাপায় কিন্তু পত্নী হেৰাই গ'লে এগৰাকী পত্নী পাব গতিকে মা দেউতাক অৱহেলা কৰিব একদম নালাগে কেতিয়াবা গালি খপনি দিওঁ সেইটো নিদিয়া নহয় কেতিয়াবা কিবা এটা অন্তৰত দুখ পালে লাগে সেয়া মাক জীয়েকৰ কাজিয়া লাগে বুলি যে কয় তেনেকুৱা ধৰণৰ কিন্তু সেই কাজিয়া লাগাৰ ভিতৰতো যে একদম মানে হেৰিলে পৰিণত হ'ব মানে কি বুলি কম শত্ৰু পক্ষলৈ পৰিণত হ'ব তেনেকুৱা নহয় কাজিয়া লাগে সকলোৰে গৃহস্থালী ঘৰত কাজিয়া পেচাল লাগে মন্ত্ৰী এমএলএ ঘৰতো কাজিয়া পেচাল লগা দেখিছোঁ সকলোৰে ঘৰত লাগে বুলি কৈছোঁ দেই সকলোৰে ঘৰতে কাজিয়া পেচাল লাগে কিন্তু এইটোৱে নহয় যে কাজিয়া পেচাল লাগে বুলিয়ে জীৱনভৰৰ কাৰণে এৰি দিম তেনেকুৱা নহয় গতিকে মোৰ মনৰ ফালৰ পৰা সেইখিনিকে আপোনালোকক ক'লোঁ সদায় মা দেউতাক শ্ৰদ্ধা কৰিব আৰু জীয়াই থকা দিনকেইটা অকণমান হ'লেও মা দেউতাক এষাৰি মাত দিয়ক মাটো কি হৈছে কেনেকুৱা কি কথা সেইখিনিত খবৰ ৰাখক লাগিলে আপোনালোকক মা দেউতাই গালিয়ে দিয়ক কৈছোঁ বাৰু কথাখিনি আৰু শেষত মা দেউতাই যে মোক ইমানখিনি মৰম আকৌ দিছে সেইখিনি আপোনালোকৰ আশীৰ্বাদ বুলি ভাবোঁ আৰু লগতে ক'ৰবাত নহয় ক'ৰবাত অকণমান চাগে মই মা দেউতাৰ অন্তৰত আছোঁ সেইকাৰণে মোক আকৌ মা দেউতাই তেনেকৈ বিচাৰিছে মানে বিচৰা মানে দিন হ'ল মই কৈছোঁ কথাটো আৰু সেয়াই কিছুমান ভুল হৈ যায় গতিকে সেইখিনিকে আপোনালোকক ক'লোঁ আৰু বহুতো মই পক কৰিলোঁ ঘড়ী খোলাই নাই দেখিছেনে মাইনাই চিঞৰি আছে খেল চাবলৈ ঐ মা খেল চাবলৈ আহক আৰু যেতিয়া মাতটো ভগা শুনিলে আই কি হ'ল বুলি গোটেইজনী একে ভয় খায় ৰুটি বনাইছোঁ এয়া জালুক দি পেলাই মাংস বনাইছোঁ খাওক তাৰপিছত মিছা মাছ আনিছে একদম গোটেই মিছা মাছ বোলো মোৰ মাছ খালে বেছি হ'ব ডিঙিটো গতিকে মই পাকঘৰলৈ যাবলগীয়া হোৱা নাই সকলোখিনি বনাই মাইনাই ৰেডি কৰি থৈছে পাপাককো খোৱালে গতিকে সেয়াই ভাল লাগিছে ল'ৰা ছোৱালীকেইটা সকলোখিনি কথা বুজি পায় সেইকাৰণে আপোনালোককো কৈছোঁ প্ৰত্যেকটো কথা লোক ঢাক বুলিবলৈ নাই যি হয় তাকে আপোনালোকক জনাওঁ গতিকে এইখিনিকে কৈ এতিয়া আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ আৰু যদিহে মায়ে অনুমতি দিয়ে সেই টোপোলাটোতো কি আছে সেই টোপোলাটোতনো কি আছে যদি মাৰ অনুমতি পাওঁ তেনেহ'লে মই আপোনালোকক দেখাম বাৰু পইচা পাতি নাই কিন্তু মোৰ ধাৰণাৰ ফালৰ পৰা কৈছোঁ আৰু দেই মানে হয়তো তাত কেইখনমান গামোচা আছে মায়ে বোৱা আৰু দুখনমান মানে বোৱা চাদৰ আছে আৰু মায়ে আহিলেহে মানে টোপোলাটো খুলিব দিছে মাক মই আনিমগৈ মানে দেওবাৰৰ পাছত আনিম আৰু তেতিয়াহে মানে মায়ে টোপোলাটো খুলিব দিছে গতিকে কিনো আছে সেইটো মই আপোনালোকক দেখাম দেই গতিকে এইখিনিকে ক'লোঁ আৰু এতিয়া আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ আপোনালোকে ইমান সুন্দৰ মন্তব্য দিয়ে আৰু সেই মন্তব্য পাই ভিডিঅ' বনাবলৈ বহুত উৎসাহিত হওঁ সেইকাৰণে বেমাৰী দেহাটো আপোনালোকৰ মাজলৈ কিবা নহয় কিবা এষাৰ আনিবলৈ চেষ্টা কৰোঁ গতিকে সকলো ভালে কুশলে থাকিব গতিকে আহি আছোঁ কাইলৈ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া বাই বাই